Hello everyone, welcome to my channel Mind Learning Center. Through this you can learn English grammar, composition and so many topics. Today I am going to teach you English tenses and its divisions and its formation. So I am going to teach you that's about tense. First of all, the word tense. Tense যাক অসমীয়াত কাল বুলি কোৱা হয়। ইয়াৰ নিৰ্দিষ্ট এটা ডেফিনেশ্যন আছে। ডেফিনেশ্যনটো হ'ল tense is the time of verbs action or its state of being. ইয়াক যদি আমি অসমীয়ালৈ ৰূপান্তৰ কৰোঁ তেন্তে ক্ৰিয়াৰ কামৰ সময়ক টেন্স যাক অসমীয়াত কাল বুলি কোৱা হয়। এতিয়া আমি সংজ্ঞাটো জানিলোঁ। মই সংজ্ঞাটো আকৌ কৈ দিছোঁ। টেন্স ইজ দ্য টাইম অফ ভাৰ্বছ একশ্যন অৰ ইটছ ষ্টেট অফ বিং। ইয়াৰ অসমীয়াটো হ'ল ক্ৰিয়াৰ কামৰ সময়ক টেন্স যাক অসমীয়াত কাল বুলি কোৱা হয়। এই টেন্সক আমি এটি কাহিনী ৰূপত মনত ৰাখিব পাৰোঁ। এইখিনি মচি লোৱাৰ পিছত আমি আৰম্ভ কৰিছোঁ। আমি ধৰি ল'লোঁ টেন্স নামৰ এজন মানুহ আছিল। এখেতৰ তিনিজন পুতেক আছিল। পুতেক তিনিজনৰ নাম ক্ৰমে প্ৰথমজন হ'ল প্ৰেজেণ্ট টেন্স, দ্বিতীয়জনৰ নাম হ'ল পাষ্ট টেন্স, তৃতীয়জনৰ নাম হ'ল ফিউচাৰ টেন্স, আমি কি পালোঁ যে টেন্স এণ্ড ইটছ ডিভিজন মুখ্যতঃ ইয়াক তিনিটা ভাগত ভাগ কৰিব পাৰি। ভাগকেইটা ক্ৰমে আমি লিখিলোঁ। 1 নম্বৰ পালোঁ প্ৰেজেণ্ট টেন্স, 2 নম্বৰ পাষ্ট টেন্স, 3 নম্বৰ আমি ফিউচাৰ টেন্স পালোঁ। এতিয়া এই প্ৰত্যেকজনৰে এতিয়া কাহিনীটো আমাৰ আছিল টেন্স নামৰ মানুহজনৰ তিনিজন পুতেক আছিল। এতিয়া এই তিনিজন পুতেকৰ আকৌ চাৰিজনকৈ পুতেক আছিল। প্ৰথম পুতেকজনৰ নাম হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্স, দ্বিতীয় পুতেকজনৰ নাম আছিল প্ৰেজেণ্ট
কণ্টিনিউয়াছ টেন্স, কণ্টিনিউয়াছ টেন্স। তৃতীয় পুতেকজনৰ নাম আছিল প্ৰেজেণ্ট পাৰফেক্ট টেন্স। এতিয়া আমি শেষৰজন পুতেকৰ নাম লিখিবলৈ গৈ আছোঁ। তেখেতৰ নাম আছিল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। প্ৰেজেণ্ট টেন্স নামৰ মানুহজনৰ যি চাৰিজন পুতেকৰ নাম আছিল আমি ক্ৰমে গম পালোঁ। 1 নম্বৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স, 2 নম্বৰজনৰ নাম পালোঁ আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স, তৃতীয়জনৰ নাম পালোঁ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স, চতুৰ্থজনৰ নাম পালোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। এতিয়া আমি প্ৰেজেণ্ট টেন্স নামৰ মানুহজনৰ পুতেককেইজনৰ বিষয়ে জানিলোঁ। এতিয়া আমি দ্বিতীয় যিজন পুতেক আছিল সেইজন পুতেকৰ ল'ৰাবিলাকৰ নাম আমি লিখিবলৈ গৈ আছোঁ। প্ৰথমতে এইখিনি মচি লৈ আছোঁ। মচি লোৱাৰ পিছত আমি এই পাষ্ট টেন্স নামৰ মানুহজনৰ পুতেককেইজনৰ নাম আমি লিখি আছোঁ। এখেতৰ প্ৰথম পুতেকজনৰ নাম আছিল past indefinite tense, past indefinite tense। দ্বিতীয় পুতেকজনৰ নাম আছিল past continuous tense, আৰু তৃতীয় যিজন পুতেকৰ নাম আছিল তেখেত হ'ল past perfect tense, past perfect tense। এতিয়া আমি শেষৰজন পুতেকৰ নাম লিখিম। তেখেতৰ নাম আছিল past perfect continuous tense। তেতিয়াহ'লে আমি কি পালোঁ? গম পালোঁ যে প্ৰেজেণ্ট টেন্সৰ প্ৰথমতে পালোঁ প্ৰেজেণ্ট টেন্সৰ আমি পুতেককেইজনৰ নাম পালোঁ। দ্বিতীয় পাষ্ট টেন্সৰ পুতেককেইজনৰ নাম আমি ক্ৰমে পালোঁ পাষ্ট ইনডিফিনিট টেন্স, দ্বিতীয়জনৰ নাম হ'ল পাষ্ট কণ্টিনিউয়াছ টেন্স, তৃতীয়জনৰ নাম হ'ল পাষ্ট পাৰফেক্ট টেন্স, চতুৰ্থজনৰ নাম হ'ল পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। এইখিনি কমপ্লিট কৰাৰ পিছত আমি সৰ্বকনিষ্ঠ ল'ৰাজনৰ পুতেককেইজনৰ নাম আমি লিখিম আৰু শিকিম যে ফিউচাৰ টেন্স নামৰ মানুহজনৰ যি চাৰিজন পুতেকৰ নাম আছিল সেই পুতেককেইজনৰ প্ৰথম পুতেকজনৰ নাম হ'ল ফিউচাৰ ইনডিফিনিট টেন্স, দ্বিতীয় পুতেকজনৰ নাম আছিল ফিউচাৰ কণ্টিনিউয়াছ টেন্স, কণ্টিনিউয়াছ টেন্স। আৰু তৃতীয় পুতেকজনৰ নাম আছিল ফিউচাৰ ফিউচাৰ পাৰফেক্ট টেন্স।
এতিয়া আমি অন্তিমজন সৰ্বকনিষ্ঠজনৰ সৰ্বকনিষ্ঠ পুতেকজনৰ নাম হ'ল ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কণ্টিনিউয়াছ টেন্স এতিয়া আমি জানিব পাৰিলোঁ যে টেন্স নামৰ মানুহজনৰ তিনিজন পুতেক আছিল পুতেক তিনিজন ক্ৰমে আছিল পাষ্ট টেন্স প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স আৰু সদৌ শেষৰজন আছিল ফিউচাৰ টেন্স এতিয়া প্ৰত্যেকৰে আমি ভাগে ভাগে আমি পালোঁ ভাগে ভাগে পোৱাৰ পিছত আমি এতিয়া জানিব পাৰিলোঁ যে টেন্সৰ ডেফিনেশ্যন জানিব পাৰিলোঁ দ্বিতীয়তে আমি জানিব পাৰিলোঁ ইহঁতৰ প্ৰকাৰসমূহ তথা ভাগসমূহ আৰু এতিয়া আমি সদৌ শেষত আমি শিকিম ইয়াৰ ফৰ্মেশ্যনসমূহ শিকাৰ আগতেই বা লেখাৰ আগতেই আমি যদি ভিডিঅ'টি ভাল পাইছোঁ তেতিয়াহ'লে প্ৰত্যেকেই দুটা এছ আৰু এটা এল নকৰিবলৈ পাহৰি নাযাব প্ৰথমটো এছ হ'ল ছাবস্ক্ৰাইব দ্বিতীয়টো হ'ল শ্বেয়াৰ এল হ'ল লাইক এইখিনি আপোনালোকে মনত ৰাখিব বুলি আশা ৰাখিলোঁ আৰু ইয়াৰ পিছতেই আমি ফৰ্মেশ্যনৰ ক্ষেত্ৰত দেৰি নকৰি প্ৰথম টেন্সটোৰ নাম পাইছোঁ আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন এক নম্বৰ টেন্সটোৰ ফৰ্মেশ্যন আমি লিখিবলৈ গৈ আছোঁ তথা শিকিবলৈ গৈ আছোঁ প্ৰথম কথা হ'ল লাগিব ছাবজেক্ট দ্বিতীয়তে মেইন ভাৰ্ব যাক আমি ফাৰ্ষ্ট ফৰ্ম বুলি কওঁ প্লাছ এক্সটেনশ্যন ইয়াৰ আমি উদাহৰণ এটা ল'ব পাৰোঁ হি ইটছ ৰাইচ যে আমি প্ৰথমতে ফৰ্মেশ্যনটো শিকিলোঁ যে ফৰ্মেশ্যনত পোনপ্ৰথমে ছাবজেক্ট ব্যৱহাৰ কৰা হৈছে দ্বিতীয়তে ব্যৱহাৰ কৰা হৈছে মেইন ভাৰ্ব অৰ্থাৎ মই কৈ দিছোঁ যাক ফাৰ্ষ্ট ফৰ্ম অফ ভাৰ্ব বুলি কোৱা হয় আৰু তৃতীয়তে আমি এক্সটেনশ্যন পাইছোঁ এই ফৰ্মেশ্যনৰ লগত আমি এই বাক্যটো আমি ৰিজাই চাম এছ যেটোক ছাবজেক্ট বুলি কোৱা হৈছে ছাবজেক্টটো এই ক্ষেত্ৰত হি ছাবজেক্টটো হ'ল হি আৰু ভাৰ্ব হ'ল ইট আৰু সদৌ শেষত আমি পাইছোঁ এক্সটেনশ্যনৰ ভিতৰত পৰিছে অবজেক্ট ৰাইচ তেতিয়াহ'লে আমি কি পালোঁ ছাবজেক্টটো হ'ল হি মেইন ভাৰ্বটোত পৰিছে ইয়াতে লিখা হৈছে ইটৰ লগত এছ যোগ দিয়া হৈছে কাৰণটো হ'ল যে একমাত্ৰ 12টা টেন্সৰ ভিতৰত তোমালোকে মনত ৰাখিবলগীয়া এইটো গুৰুত্বপূৰ্ণ যে একমাত্ৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সতেই তাৰ যেটো ছাবজেক্ট যেতিয়া থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'ব তেতিয়া তাৰ যেটো ভাৰ্ব হ'ব তেতিয়া তাৰ ভাৰ্বৰ লগত এছ বা
ES যোগ দিব লাগে, ES যোগ দিব লাগে। সেইকাৰণে আমি কি পালোঁ যে ছাবজেক্টটো যিহেতু এইটো টেন্সত হি লোৱা হৈছে, সেইকাৰণে এই যেটো ইট ভাৰ্বৰ লগত এছটো যোগ দিয়া হৈছে। এছটো যোগ দিয়াত আৰু তোমালোকক মই এনেদৰে কৈ দিয়াৰ পিছত নিশ্চয় তোমালোকে বুজি পাইছা বুলি মই অনুমান কৰিছোঁ। আৰু ইয়াৰ পিছত আমি যেতিয়া ইয়াক সুধিলোঁ যে সি ভাত খায়, সি ভাত খায়, সি ভাত খায়, গতিকে আমি কি কৰিলোঁ, যেতিয়া আমি এই ভাৰ্বটোক সুধিলোঁ যে ইট নামৰ ভাৰ্বটোক আমি সুধিলোঁ যে কি খায়, তেতিয়াহ'লে আহিল প্ৰশ্নটো ৰাইচ। ৰাইচটো এইটোত আমি অবজেক্ট পাইছোঁ। ঠিক ইয়াৰ পিছতে আমি বুজি পালোঁ যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ যিটো ফৰ্মেশ্যন আৰু তাৰ যিটো আমি বেলেগ বেলেগ আমি ছাবজেক্ট ব্যৱহাৰ কৰি বেলেগ ভাৰ্ব ব্যৱহাৰ কৰি আমি লিখিব পাৰিম। পৰৱৰ্তী সময়ত তেনেকুৱা ভিডিঅ' মই আপলোড কৰিম। আৰু ইয়াৰ পিছত প্ৰেজেণ্ট দ্বিতীয় যিটো টেন্স আছিল, দ্বিতীয় টেন্সটোৰ ফৰ্মেশ্যনলৈ আমি যাম। দ্বিতীয় টেন্সটো আছিল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন ইয়াতে ON FORMATION ফৰ্মেশ্যন। ইয়াতে ফৰ্মেশ্যনটো ঠিক তেনেকৈ আমি লিখি আছোঁ, সাবজেক্ট প্লাছ M is R প্লাছ মেইন ভার্ব প্লাস ING প্লাস এক্সটেনশন। ইয়াৰ এটা উদাহৰণ আমি ল'ব পাৰোঁ। He is going to the market। তেতিয়াহ'লে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন পালোঁ, ছাবজেক্ট প্লাছ এম ইজ আৰৰ যিকোনো এটা, তাৰপিছত পালোঁ মেইন ভাৰ্ব, তাৰপিছত ING, তাৰপিছত এক্সটেনশ্যন। আৰু এতিয়া আমি এটা উদাহৰণৰ জৰিয়তে আমি আগবাঢ়ি গৈ আছোঁ। যিহেতু আমি তেনেকৈ কৰিলে আমি যদি বুজাবলৈ যাওঁ তেতিয়াহ'লে বহু দূৰ বেছি দীঘলীয়া হ'ব, গতিকে ইমান দীঘলীয়া নকৰি আমি কেৱল মাত্ৰ ফৰ্মেশ্যনটো এইটো ভিডিঅ'ৰ জৰিয়তে আমি শিকিম। ফৰ্মেশ্যনটোৱে বিশেষকৈ এতিয়া আমি লিখিবলৈ গৈ আছোঁ। তিনি নম্বৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স or formation। present perfect tense or formation, subject plus have or has plus third form of verb।
থাৰ্ড ফৰ্ম অফ ভাৰ্ব প্লাছ এক্সটেনশ্যন। ইয়াৰো ঠিক তেনেকৈ আমি উদাহৰণ এটা ল'ব পাৰোঁ। He has done the job. এই ক্ষেত্ৰত আমি বুজিলাম সাবজেক্ট হ'ল হি আৰু হেভ এজৰ যিকোনো এটা আমি আনিলোঁ, হেজ আনিলোঁ কাৰণ সাবজেক্টটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে হেজ ব্যৱহাৰ কৰা হৈছে। আমি মনত ৰাখিবলগীয়া ইম্পৰ্টেণ্ট যে হেভ আৰু হেজ আমি কেতিয়া ব্যৱহাৰ কৰিম, যেতিয়া সাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব তেতিয়া আমি হেজ ব্যৱহাৰ কৰিম, আৰু বাকী যিমানকেইটা সাবজেক্ট আছে গোটেইকেইটাৰ ক্ষেত্ৰত আমি হেভ ব্যৱহাৰ কৰিম। এতিয়া আমি কি পালোঁ যে থাৰ্ড ফৰ্ম অফ ভাৰ্ব হ'ল ডান, ডুৰ পৰা আহিছে ডান, আৰু এই যিটো এক্সটেনশ্যনটো হ'ল দ্য জব। এতিয়া আমি এইটো লিখাৰ পিছত ঠিক 4 নম্বৰ টেন্স যেটো আছিল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ফৰ্মেশ্যন। Subject plus have or has plus been plus main verb plus ing plus extension. ইয়াৰ এটা উদাহৰণ আমি ল'ব পাৰোঁ। I have been doing the job. তেতিয়াহ'লে আমি পালোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ফৰ্মেশ্যনটো কি আছিল, সাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ বিন প্লাছ মেইন ভাৰ্ব প্লাছ ing প্লাছ এক্সটেনশ্যন। সাবজেক্টটো পালোঁ আই, হেভ এজৰ যিকোনো এটা ল'লোঁ, যিহেতু ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত হেভ ব্যৱহাৰ কৰা হয়, হেভ ব্যৱহাৰ কৰা হৈছে। বিনটো কমন, তাৰপিছত মেইন ভাৰ্ব প্লাছ ing, তাৰপিছত এক্সটেনশ্যন বহিছে, এক্সটেনশ্যন সদৌ শেষত বহিছে। এতিয়া আমি ইয়াৰ পিছত পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন আমি লিখিবলৈ যাওঁ। এতিয়া কথা হ'ল আমি টেন্সৰ যিকেইটা আমি প্ৰথমতে জানিলোঁ যে ডেফিনেশ্যন পালোঁ, ডেফিনেশ্যনখিনি পোৱাৰ পিছত আমি পাইছোঁ ইটছ এ কাইণ্ডছ। টেন্স বেচিকেলি 3 প্ৰকাৰৰ পাইছোঁ, 3 প্ৰকাৰৰ ভিতৰত আমি আলোচনা কৰিলোঁ। 3 প্ৰকাৰ আলোচনা হোৱাৰ পিছত ইয়াৰ প্ৰত্যেকৰে 4টাকৈ ভাগ আছিল, আৰু প্ৰেজেণ্ট টেন্সৰ ভাগসমূহ আমি জানিলোঁ। এতিয়া পৰৱৰ্তী সময়ত আমি পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ সেইখিনি আলোচনা কৰিম, উইথ ফৰ্মেশ্যন আমি আলোচনা কৰিম। গতিকে পৰৱৰ্তী সেইখিনি তোমালোকে পাবৰ কাৰণে পৰৱৰ্তী ভিডিঅ' তোমালোকে চাবা। আৰু আজিৰ এইখিনি সময়ত তোমালোকক নাপাহৰিবলৈ কোৱা হ'ল যে মই প্ৰথমতে কৈছিলোঁ 2টা এছ আৰু শেষত এটা এল কৰিবলৈ তোমালোকে নাপাহৰিবা বুলি, আৰু তাৰেই কামনা কৰি অল দ্য বেষ্ট।